বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম যে পিআৰসি পাৰ্মানেন্ট ৰেজিডেন্ট সাৰ্টিফিকেট অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ এখন কেনেকৈ অনলাইন যোগে বনাব পাৰি। মাত্ৰ 30 টকা ফিজৰ বিনিময়ত আপুনি এখন পিআৰসি বনাব পাৰিব। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছ দেখুৱাম যে কেনেকৈ এখন পিআৰসি অৰ্থাৎ পাৰ্মানেন্ট ৰেজিডেন্ট সাৰ্টিফিকেট অনলাইন যোগে আবেদন কৰা হয়, কেনেকৈ পিআৰসি খন লাভ কৰিব পাৰি। সম্পূৰ্ণ প্ৰচেছ আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই যাম, আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই থাকিব। যদি ইউটিউবত চাই আছে আৰিয়ান LLB সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে আমাৰ পেজ লাইক কৰিব। ভিডিও স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। তো বন্ধুসকল আপোনালোকে পিআৰসি বনাবলৈ কি কৰিব লাগিব, আপোনালোকে প্ৰথমে এই ৱেবসাইটটোলৈ আহিব লাগিব। এই ৱেবসাইটটোৰ লিংক মই মোৰ ভিডিঅ' ডেসক্ৰিপচনত দি দিম। আপোনালোকে ভিডিঅ' ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখিনিলৈ আহিব। চাওক এইখিনিলৈ অহাৰ লগে লগে মই আপোনালোকক ইয়াত দেখাও। ইয়াত আপোনাৰ ইমেইল আইডি আৰু ইউজাৰ নেম কোৱা হৈছে। ইমেইল আইডি আৰু ইউজাৰ নেমটো ইয়াত ক'ত পাব চাওক। এইটো এটা হল গভৰ্ণমেন্টৰ এটা ৱেবসাইট, যিটো সম্পূৰ্ণখিনি যি চৰকাৰী যিমানখিনি নথি আপোনালোকৰ বনাবলগীয়া আছে সম্পূৰ্ণখিনি আপোনালোকে ইয়াত বনাব পাৰে। কিন্তু তাৰ বাবে আপোনালোকে এটা আইডি পাসওয়ার্ড থাকিব লাগিব, ইমেইল আইডি থাকিব লাগিব আৰু ইউজাৰ নেম থাকিব লাগিব। তো ইয়াত থকা ইউজাৰ নেম আৰু ইমেইল আইডিটো আপোনালোকে কেনেকৈ লাভ কৰিব। চাওক ইয়াত থকা ইমেইল আইডিটো আৰু ইউজাৰ নেমটো আপোনালোকে লাভ কৰিবলৈ মই মোৰ ভিডিঅ' ডেসক্ৰিপচনত এটা লিংক দি দিম। আপোনালোকে ভিডিঅ' ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰি সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব, কিয়নো মই আগতে এটা ভিডিঅ' বনাই লৈছো। সেই ভিডিঅ'টোত মই সম্পূৰ্ণ দেখুৱাই লৈছো যে ইয়াত ইমেইল আইডি আৰু পাসওয়ার্ড কেনেকৈ বনাব পাৰি। মই প্ৰত্যেকটো ভিডিঅ'তে এইটো দেখুৱাব নোৱাৰো যে ইমেইল আইডি আৰু ইউজাৰ নেম কেনেকৈ লাভ কৰিব পাৰি, নহলে ভিডিঅ'টো দীঘলীয়া হৈ যাব। সেই কাৰণে ভিডিঅ' ডেসক্ৰিপচনত থকা সেই ভিডিঅ'টো আপোনালোকে চাই সম্পূৰ্ণখিনি চাই ল'ব যে কেনেকৈ আপোনালোকে পাসওয়ার্ড আৰু ইউজাৰ নেম আপোনালোকে লাভ কৰিব পাৰে। চাওক বন্ধুসকল আপোনালোকে ইয়াত ইউজাৰ নেম আৰু পাসওয়ার্ডটো যেতিয়া আপোনালোকে বনাই ল'ব আপোনালোকে এইটো লগইন কৰিব। লগইন কৰাৰ লগে লগে আপোনালোকে এইটোলৈ আহিব। চাওক ইয়াত অহাৰ লগে লগে ইয়াত আছে ই ফৰ্ম মাই ট্ৰানজেকচন গেট ষ্টেটাস। আপোনালোকে ইয়াত সিলেক্টত ক্লিক কৰিব আৰু ইয়াত লিখি দিব যে পাৰ্মানেন্ট ৰেজিডেন্ট সাৰ্টিফিকেট, অৰ্থাৎ আপোনালোকৰ যেখন পিআৰসি বুলি কোৱা হয় এখন আপোনালোকে ইয়াত সিলেক্ট কৰিব আৰু ইয়াৰ পিছত ইয়াত গত ক্লিক কৰিব। গত ক্লিক কৰাৰ লগে লগে ইয়াত আহিব এপ্লাই অনলাইন। আপোনালোকে এপ্লাই অনলাইনত ক্লিক কৰিব আৰু ইয়াত আহিব সাবমিট অনলাইন। আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখলৈ আন এখন পেজ ৰিডাইৰেক্ট হৈ খুলি আহিব। আপোনালোকে কি কৰিব লাগিব চাওক, ইয়াত আছে ইংলিছ, আছামিজ, বেংগলী, বড়ো। আপোনালোকে ইয়াত ইংলিছ সিলেক্ট কৰিব আৰু ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব চাওক, ইয়াত আবেদনকাৰী কোন হ'ব। আবেদনকাৰী নিজে হ'ব লাগিব। যদি ধৰক আপোনাৰ নামত পিআৰসি বনাব খুজিছে তেন্তে আপোনাৰ নামত ইয়াত আবেদনকাৰী সম্পূৰ্ণ ডিটেইলছ আপোনাৰ ভৰিব লাগিব। তো আপোনালোকে এইখিনি ওপৰৰখিনি প্ৰথমে আপোনালোকে এইখিনি ফিল আপ কৰি ল'ব। চাওক ইয়াত ওপৰৰ সম্পূৰ্ণখিনি ঠিকনা আপোনালোকে ফিল আপ কৰাৰ পিছত ইয়াত আছে পাৰ্মানেন্ট ৰেজিডেন্ট স্থায়ী ঠিকনা। আপোনালোকে আপোনালোকৰ ঠিকনাখিনি ইয়াত সাবমিট কৰিব লাগিব। সম্পূৰ্ণখিনি ঠিকনা ইয়াত লিখাৰ পিছত ইয়াত আপোনালোকে চেক দা ৰেজিডেন্ট ইজ সেম এজ পাৰ্মানেন্ট এড্ৰেছ। যদিহে আপোনালোকে যিখন ঠাইত আছে এইখিনি ঠাইত আপুনি পূৰ্বৰ পৰাই আছে তেন্তে আপোনালোকে ইয়াত টিক মাৰ্ক দিব, আৰু নহলে যদি আপোনালোকে আগতে আপোনালোকে বেলেগ ঠাইত আছিলে তেন্তে আপোনালোকে ইয়াত আপোনালোকে পাৰ্মানেন্ট এড্ৰেছত আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ লিখিব লাগিব, আৰু ৰেচিডেন্টেল এড্ৰেছ অৰ্থাৎ বাসস্থানৰ ঠিকনা আপোনালোকে এতিয়া ক'ত আছে সেইখিনি আপোনালোকে ইয়াত ওফালে ফিল আপ কৰিব লাগিব। চাওক ইয়াত আছে ডিউৰেচন অফ ষ্টে, যে আপোনালোকে য'ত আছে তাত কিমান দিনৰ পৰা আছে, আপোনাৰ পৰিয়াল বা আপুনি কিমান দিনৰ পৰা এই ঠাইখিনিত আহিছে। তো আপুনি আপোনাৰ জন্মৰ যিটো ইয়াৰ আছে আপোনালোকে ইয়াৰ অফ বাৰ্থ এইটো আপোনালোকে ইয়াৰটো ইয়াত লিখি দিব, আৰু ইয়াত আপোনাৰ জন্মৰ মাহটো লিখি দিব আৰু ইয়াত টিক মাৰ্ক দিব। চাওক টিক মাৰ্ক দিয়াৰ লগে লগে এইখিনি যদিহে সেম আছে তেন্তে আপোনালোকে টিক মাৰ্ক দি দিব আৰু লগে লগে অলপ তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আছে পিআৰসিৰ আবেদনৰ কাৰণ, যে আপোনালোকে পিআৰসি কিহৰ কাৰণে আবেদন কৰি আছে। চাওক পিআৰসি এটাৰ কাৰণে মানুহে আবেদন কৰে যে হায়াৰ এডুকেশ্যনৰ কাৰণে, তো ইয়াত অট'মেটিক সিলেক্ট হৈ গৈছে। আৰু ইয়াৰ পিছত আছে নেম অফ দ্য ইনষ্টিটিউট হায়াৰ ষ্টাডিজ লাষ্ট, যে আপোনালোকে কোনখন কলেজত বা কোনখন স্কুলত লাষ্ট আপোনালোকে পঢ়িছিলে আপোনালোকে সেইখনৰ নাম ইয়াত লিখিব লাগিব। আৰু চাওক ইয়াৰ পিছত ইয়াত আছে ডু ইউ হেভ এনি ক্ৰিমিনেল ৰেকৰ্ড অৰ এনি ক্ৰিমিনেল প্ৰচিডিং এগেইনষ্ট ইউ অৰ ইউৰ ফেমিলি ইন এনি পাৰ্ট অফ দ্য কাউন্ট্ৰি, যে আপোনালোকৰ এই কাউন্ট্ৰিৰ ভিতৰত আপোনালোকৰ কোনো এখন থানাত আপোনাৰ পৰিয়ালৰ কাৰোবাৰ বিৰুদ্ধে কোনো কেছ আছে নেকি থানাত। যদিহে আছে আপোনালোকে ইয়েছ সিলেক্ট কৰিব, নহলে আপোনালোকে নো সিলেক্ট কৰিব। আৰু ইয়াৰ পিছত অলপ তলফালে স্ক্ৰল ডাউন কৰিব। চাওক কৰাৰ পিছত ইয়াত আহিছে আপোনালোকে নথিসমূহ আপলোড কৰিব লাগিব। আপোনাৰ এখন পাছপোৰ্ট আকাৰৰ ফটো ইয়াত আপোনালোকে আপলোড কৰিব লাগিব প্ৰথমে। আৰু ইয়াৰ পিছত ইয়াত আছে যিকোনো স্থাবৰ সম্পত্তিৰ ৰেকৰ্ড বা নতুন মাটিৰ খাজনাৰ ৰচিদ, যে আপোনাৰ যদিহে মাটিৰ পট্টা আছে বা আপোনাৰ মাটিৰ যিকোনো এখন ৰেকৰ্ড আছে দলিল আছে এইখন আপোনালোকে আপলোড কৰিব, নহলে যদি খাজনাৰ ৰচিদ আছে আপোনালোকে খাজনাৰ ৰচিদখন ইয়াত আপলোড কৰি দিব। চাওক আৰু ইয়াৰ পিছত ইয়াত কোৱা হৈছে ভাৰতীয় পাছপোৰ্ট নাইবা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী 1951ৰ প্ৰমাণপত্ৰ। আপোনালোকৰ যদিহে পাছপোৰ্ট আছে তেন্তে আপোনাৰ নামত পাছপোৰ্টখন আপলোড কৰিব, আৰু নহলে আপোনালোকৰ এনআৰচিৰ যিখন ড্ৰাফট আছে এনআৰচিৰ সেই ড্ৰাফট কপিখন আপোনালোকে ইয়াত আপলোড কৰিবই লাগে। আৰু ইয়াৰ পিছত চাওক ইয়াত কোৱা হৈছে চাৰ্টিফাইড কপি অফ দি ভোটাৰ লিষ্ট টু চেক দি লিংকেজ, যে আপোনাৰ চাৰ্টিফাইড কপি লাগিব। চাৰ্টিফাইড কপি কি লাগিব চাওক 1966, 1997 আৰু ইয়াৰ পিছত 2010ৰ যিকোনো এখন চাৰ্টিফাইড কপি ইয়াত আপলোড কৰি এই তিনিখন চাৰ্টিফাইড কপি আপোনাৰ লিংকেজৰ ক্ষেত্ৰত আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। এই তিনিখনৰ ভিতৰত যদি লিংকেজ নিমিলে তেন্তে বাকী চনৰ লিংকেজ মিলে। যদিহে আপোনাৰ গ্ৰেণ্ডফাদাৰৰ নাম আছে 1966ত, আপোনাৰ দেউতাকৰ নাম আছে 1997ত আৰু আপোনাৰ নাম আছে 2021ত, তেন্তে এই তিনিখন আপোনালোকে আপলোড কৰিলে হৈ যাব। আৰু ইয়াৰ পিছত আছে চাওক ইয়াত পিতৃ মাতৃ অথবা পূৰ্বপুৰুষৰ অসমত একেৰাখে ন্যূনতম 50 বছৰ স্থায়ীভাৱে বসবাস কৰাৰ
নথি নাইবা অভিভাৱকৰ ন্যূনতম 20 বছৰ স্থায়ীভাৱে একেৰাহে বসবাস কৰাৰ নথিপত্ৰ যে আপোনালোকৰ যদিহে অভিভাৱকৰ 20 বছৰৰ এখন স্থায়ী বাসিন্দাৰ এখন প্ৰমাণপত্ৰ লাগিব যিখন আপোনালোকে আপোনালোকৰ ভোটাৰ লিষ্ট এখনো আপলোড কৰিব পাৰে ধৰি লওক আপোনাৰ দেউতাক 20 বছৰ আগৰে পৰা আপোনাৰ দেউতাকৰ ভোট আছে তেন্তে সেই প্ৰথম যিখন ভোটাৰ লিষ্ট আছিলে সেই ভোটাৰ লিষ্টখন ইয়াত আপলোড কৰিলেও হ'ব আৰু নহলে আপোনালোকৰ গাঁওবুঢ়াৰ পৰা গৈ এখন লিখাই আনিলেও হ'ব এখন সাৰ্টিফিকেট দিয়ক আমি ইয়াত 20 বছৰৰ পৰা বাসিন্দা আছো বুলি যদিহে ভোটাৰ লিষ্ট আছে সেইখন আপলোড কৰিব নহলে গাঁওবুঢ়াৰ পৰা আনি ইয়াত আপলোড কৰিলে হৈ যাব আৰু ইয়াৰ পিছত আছে ইয়াত জন্মৰ প্ৰমাণপত্ৰ আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ ইয়াত আপলোড কৰা মেন্ডেটৰী আপুনি ইয়াত আপলোড কৰিবই লাগিব আৰু ইয়াৰ পিছত আছে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণপত্ৰ নাইবা প্ৰৱেশ পত্ৰৰ ফটোকপি যে আপোনাৰ যিখন হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ অৰ্থাৎ মেট্ৰিক পাছ সাৰ্টিফিকেট আছে এখন মেন্ডেটৰী হয় পিআৰসি বনাবলৈ এখন আপোনালোকে আপলোড কৰিবই লাগিব আৰু ইয়াৰ পিছত চাওক ইয়াত আছে এমপ্লয়মেন্ট সাৰ্টিফিকেট ইছ্যু বাই দ্য এমপ্লয়াৰ শোয়িং জয়নিং ইন প্ৰেজেন্ট প্লেচ অফ পোষ্টিং ইফ এনি বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা কৰ্মক্ষেত্ৰৰ নিয়োগকৰ্তাৰ পৰা নিয়োগ সম্পৰ্কীয় প্ৰমাণপত্ৰ যদি প্ৰয়োজ্য যদি আছে দিব নহলে আপোনালোকৰ এখন প্ৰয়োজন নাই আৰু ইয়াৰ পিছত চাওক ইয়াত আছে ইউজাৰ ফৰ্মখন সংলগ্ন কৰা যে আপোনালোকৰ এখন ইউজাৰ ফৰ্ম আছে ইয়াত ইউজাৰ ফৰ্মখন মই মোৰ ভিডিঅ ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব আৰু ইয়াৰ পিছত ইউজাৰ ফৰ্মখন আপোনালোকে ফিল আপ কৰি ইয়াত আপলোড কৰি দিব চাওক ইয়াৰ পিছত আছে ইয়াত আপলোড ওৱান এড্ৰেছ প্ৰুফ ডকুমেন্ট অৰ সেলফ পেৰেন্টস ভোটাৰ লিষ্ট ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড ইলেক্ট্ৰিচিটি বিল ইফ এনি পাছপোৰ্ট ড্ৰাইভিং লাইসেন্স চাওক ইয়াত ষ্টাৰ মাৰ্ক দিয়া হৈছে যে আপোনালোকৰ এখন মেন্ডেটৰী আছে এখন এড্ৰেছ প্ৰুফ ইয়াত আপলোড কৰিব লাগিব এড্ৰেছ প্ৰুফ হিচাপে আপুনি আপোনাৰ ভোটাৰ আইডি নতুবা আধাৰ কাৰ্ড নতুবা আপোনাৰ দেউতাকৰ আধাৰ কাৰ্ড যিকোনো এখন আপোনালোকে ইয়াত আপলোড কৰিব পাৰে চাওক ইয়াৰ পিছত আছে নম্বৰ অফ পেজ টু বি প্ৰিন্টেড ইয়াত 1 দি দিব আৰু ইয়াৰ পিছত আপোনালোকে ডকুমেন্ট কেইখন ইয়াত আপলোড কৰিছে সম্পূৰ্ণখিনি হিচাপ ধৰি লওক আপুনি 10খন ডকুমেন্ট আপোনালোকে সাবমিট কৰিছে ইয়াত 10 লিখি দিব আৰু ইয়াৰ পিছত আপোনালোকে কেপচাটো লিখি আপোনালোকে সাবমিটত ক্লিক দিব আৰু চিয়ৰ ৱান্ট টু সাবমিট দা ফৰ্ম আপোনালোকে ইয়েছত ক্লিক কৰিব ক্লিক কৰাৰ পিছত প্লিজ ৱেইট হোৱাইল ইয়ৰ একনলেজমেন্ট ইজ বিং জেনাৰেটেড আপোনালোকৰ এনেকুৱা দেখাব আপোনালোকৰ ৱেইট কৰিব ইয়াৰ পিছত আহিব ফৰ্ম হেজ বিন ভেলিডেটেড সাকসেসফুলি প্লিজ ক্লিক অন পে ফৰ পেমেন্ট চাওক ইয়াত 30 টকা এটা আপোনালোকে পেমেন্ট কৰিব লাগিব যেটো চৰকাৰৰ একাউণ্টলৈ যাব সম্পূৰ্ণ এটো চৰকাৰী ফিজ হয় আপোনালোকে এটো পেমেন্ট কৰি ল'ব আৰু ইয়াৰ পিছত আপোনালোকে কাকো 1 টকা দিব নালাগে মাত্ৰ 30 টকাৰ বিনিময়ত আপোনালোকে এখন লাভ কৰিব পাৰিব আৰু ইয়াৰ পিছত আছে চাওক ইয়াত প্ৰসিড টু ক্লিক ইয়াত আপোনালোকে পে ইউ মানে প্ৰসিড টু প্ৰসিড আপোনালোকে ইয়াত ক্লিক টু প্ৰসিডত ক্লিক কৰিব আৰু ইয়াৰ পিছত ইয়াত আছে প্ৰসিড টু পে আপোনালোকে ইয়াত ক্লিক কৰিব যেতিয়া আপোনালোকে প্ৰসিড টু পেত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ লোড ল'ব চাওক এতিয়া আহিল আপোনালোকে ইয়াত 30 টকা এটা পেমেন্ট কৰিব লাগিব ইয়াত আছে কাৰ্ড ডিটেইলছ ওয়ালেট গুগল পে আপোনালোকে যিকোনো এটা পেমেন্ট সিস্টেমৰ মাধ্যমে আপোনালোকে পেমেন্ট কৰিব লাগিব যেতিয়া আপোনালোকে পেমেন্ট কৰিব কৰাৰ লগে লগে আপোনালোকে এখন ৰিসিপ্ট লাভ কৰিব সেই ৰিসিপ্টখন আপোনালোকে ৰাখি দিব চাওক আপোনালোকে যেতিয়া ইয়াত পেমেন্ট কৰি দিব মই পেমেন্টটো দেখো নাই বাৰু মই আগতে এখন অলৰেডি মই পেমেন্ট কৰি মোৰ নামত ৰাখি থৈ দিছো আপোনালোকে পেমেন্ট কৰাৰ পিছত যেতিয়া আপোনালোকে এখন ৰিসিপ্ট দেখা পাব ইনষ্টেন্ট ৰিসিপ্টখন পাই যাব সেই ৰিসিপ্টখনৰ যেটো একনলেজমেন্ট নাম্বাৰ আছে সেই নাম্বাৰটোৰ জৰিয়তে আপোনালোকে ইয়াত ষ্টেটাস চেক কৰিব পাৰিব ষ্টেটাস চেক কৰিবলৈ আপোনালোকে ইয়াত গেট ষ্টেটাসত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত ইয়াত আহিব চেক ই ফৰ্ম ষ্টেটাস আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰি ইয়াত এপ্লিকেশন নাম্বাৰটো যেতিয়া আপোনালোকে এন্টাৰ কৰিব ইয়াত সাৰ্চত ক্লিক কৰিব যেতিয়া আপোনালোকে সাৰ্চত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে যদি আপোনালোকৰখন এপ্ৰুভ হৈ গৈছে আপোনালোকৰখন ডাউনলোড কৰিব পাৰিব পিআৰসি খন ইমিডিয়েট আৰু নহলে আপোনালোকে কি কৰিব চাওক ইয়াত যেতিয়া আপোনালোকে পিআৰসি খনৰ বাবে আবেদন কৰিব কৰাৰ পিছত এখন কিমান দিন পিছত লাভ কৰিব সেইটো কিমান দিন পিছত লাভ কৰিব চাওক ইয়াত লিখা আছে 14 ডেজ মিনিমাম 14 ডেজ লাগিব কিন্তু আপোনালোকে 14 ডেজত যদি আপোনালোকে নাপায় 14 ডেজৰ ভিতৰত তেন্তে আপোনালোকে আপোনালোকৰ ওচৰৰ যখন ডেপুটি কমিশনাৰ অৰ্থাৎ ডিসি অফিস আছে তাত গৈ আপোনালোকে যোগাযোগ কৰিব যোগাযোগ কৰাৰ পিছত তাৰ পৰা কি হ'ব আপোনালোকৰ তানালৈ এখন ভেৰিফিকেশন পঠিওৱা হ'ব আৰু আপোনাৰ তানাই ভেৰিফিকেশন ৰিপৰ্টটো পঠিয়াব যে এই মানুহজন ঠিকে আছে এইজন ইয়াৰ স্থায়ী বাসিন্দা হয় ইয়াৰ পিছত আপোনালোকৰ পিআৰসি খন এপ্ৰুভ কৰি দিয়া হ'ব আৰু আপোনালোকে অনলাইন যোগে এখন ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব ইয়াত গেট ষ্টেটাস ক্লিক কৰাৰ পিছত এপ্লিকেশন নাম্বাৰ লিখি সাৰ্চ কৰিলে ইয়াত ডাউনলোড অপচনটো আহি যায় আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব চাওক একেবাৰে সহজ পদ্ধতিত মাত্ৰ 30 টকা খৰচ কৰি আপোনালোকে এখন বনাব পাৰিব তাৰ বাবে আপোনালোকে 30 টকাৰ ওপৰত 1 টকাও কাকো দিব নালাগে তো বন্ধুসকল যদি এই ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰক কমেন্ট কৰক আৰু এই ভিডিওটো যিমান পাৰে সকলোলৈ শেয়াৰ কৰি দিয়ক আৰিয়ান এলবি নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল আজিলৈ মানে বাই বাই